আমিনগাঁৱৰ মুকলি বিহুত লোকনৃত্যৰ লোকবাদ্যৰ অপূৰ্ব সমাহাৰ অসমৰ বাৰেবৰণীয়া লোকনৃত্যৰ লোকবাদ্যৰ সমাহাৰেৰে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ মাইহাং সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানে মুগ্ধ কৰিলে অগণন দৰ্শকক অসমৰ চিনাকি ঢোল খোল বৰতাল খুটিতাল নাগাৰা বাঁহী পেপা গগনা টকা মৃদং ডগৰ ডবা মাদলৰ সুৰেৰে সজোৱা অনুষ্ঠানত বিহু বড়ো হাজং দেউৰী ভোৰতাল তিৱা ঝুমুৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিলে মাইহাং গোষ্ঠীয়ে এডাল উদীয়মান যুৱক যুৱতীয়ে 4 বছৰ পূৰ্বে জন্ম দিয়া মাইহাং সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠান আছিল আমিনগাঁও মুকলি বিহুৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও বিহু হুঁচৰি ঝুমুৰ খেৰাই নৃত্যৰে সজোৱা বৃহত্তৰ আমিনগাঁও মুকলি বিহু সন্মিলনীৰ অনুষ্ঠান উপভোগ কৰিবলৈ সমাবেত হয় কেইবা শতাধিক বিহুপ্ৰেমী লোক মুকলি বিহুৰ কাৰ্যসূচী মুকলি কৰি প্ৰতিজন অসমীয়াক নিজৰ ভাষা কলা সংস্কৃতি অৰ্থনীতিৰে স্বাভিমানী হ'বলৈ আহ্বান জনাই বিশিষ্ট নিবন্ধকাৰ তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দীনেশ চন্দ্ৰ ডেকাই আমিনগাঁও মুকলি বিহু সন্মিলনীৰ তৰফৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আজি ভূপেন্দ্ৰৰ কথাষাৰিৰে আমি কৈছোঁ যে অসমীয়া জাতিৰ শিৰা উপশাৰে প্ৰবাহিত এই ৰঙালীক আমি আজি আদৰিবলৈ পাই সঁচাকৈ আনন্দিত গৌৰৱান্বিত আৰু এই যে মুকলি বিহুৰ যে পৰম্পৰা প্ৰায় আমাৰ অসমত দেখিবলৈ পোৱা গৈছে লাহে লাহে নোহোৱা হৈ আহিছে বিগত বছৰ 3 বছৰৰ লেখীয়াকৈ এইবাৰো আমি এই মুকলি বিহুটো উদযাপন কৰি আজি সঁচাকৈ বহুত আনন্দিত আজি আপোনালোকে দেখিছে যথেষ্ট ৰাইজৰ সমাগম হৈছে সঁচাকৈ খুব ভাল লাগিছে আৰু ৰাইজক আমি অনুৰোধ জনাম অসমবাসীক অনুৰোধ জনাম যে এই মুকলি বিহুৰ যিটো পৰম্পৰা আমাৰ আগতে আছিলে যাতে ইয়াত বৃহৎ এটা প্ৰসাৰ কৰিব পাৰে তাৰ বাবে সকলোৱে অনুৰোধ জনাইছোঁ বৃহত্তৰ আমিনগাঁও মুকলি বিহু সন্মিলনীৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমেদি সমগ্ৰ অসমবাসীক বহাগ বিহু তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এই বিহু সমিতিৰ সন্মিলনীৰ সৌজন্যত এইবাৰ ৪ৰ্থ বৰ্ষত আমি ভৰি দিলোঁ বিহু অসমীয়া জাতিৰ বাপতি সাহোন বিহু এটা ঋতু নহয় বিহু এটা মাহ এই বহাগ বিহুটো আমি এই অঞ্চলত এই বিগত 3 বছৰৰ দৰে এইবাৰ ৪ৰ্থ বছৰত ভৰি দি আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰ্ম ভাষা ভাষী লোকৰ যি বাসস্থান সকলোকে লগত লৈ ধৰ্ম সংস্কৃতিৰ আমি অটুট ৰখাৰ বাবে এই বিহুখন অনুষ্ঠিত কৰি আহিছোঁ আৰু আশা কৰিছোঁ আমি কিছু সাফল্যমণ্ডিত হৈছোঁ ভৱিষ্যতেও আমাৰ নৱপ্ৰজন্মই এই বিহুখন আৰু আটক ধুনীয়াকৈ চলাই নিয়াৰ বাবে আমি চেষ্টা কৰাৰ নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ